নমস্কাৰ গুড ইভিনিং আৰু ৱেলকাম জনাইছোঁ পুনৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো বৰ বিশেষ একো নাই, মাথো আপোনালোকক খবৰ লওঁ বুলিয়ে বনালোঁ। বিশেষকৈ বিভিন্ন ধৰণৰ এণ্ট্ৰেন্স পৰীক্ষাসমূহ হৈ গৈছে, যাৰ কিছু সংখ্যকৰ ৰিজাল্টটো অলৰেডি পাব্লিছ হৈ গৈছে আৰু কিছু সংখ্যকৰ বাকী আছে। যেনে গুৱাহাটী ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্সৰ ৰিজাল্ট পাব্লিছ হ'ল, গুৱাহাটী ইউনিভাৰ্চিটি BEd এণ্ট্ৰেন্সৰ ৰিজাল্ট পাব্লিছ হ'ল, কটন ইউনিভাৰ্চিটি PG এণ্ট্ৰেন্সৰ ৰিজাল্ট পাব্লিছ হ'ল। বৰ্তমানেও বড়োলেণ্ড ইউনিভাৰ্চিটিৰ BEdৰ পৰীক্ষা হয়তো হোৱা নাই, BEdৰ এণ্ট্ৰেন্স পৰীক্ষাটো হোৱা নাই। আৰু যিসকল শিক্ষাৰ্থীয়ে এই পৰীক্ষাসমূহত উত্তীৰ্ণ হৈছে তেওঁলোকৰ মোৰ শুভেচ্ছা থাকিল। তেওঁলোকৰ নতুন যাত্ৰাসমূহ ভাল হওক, সুন্দৰ হওক। নতুনকৈ যিটো অনুষ্ঠানত শিক্ষানুষ্ঠানত তেওঁলোকে নামভৰ্তি কৰিছে তাত তেওঁলোকে সফলতা অৰ্জন কঢ়িয়াই আনিব পাৰক। আৰু যিসকল শিক্ষাৰ্থীয়ে এইবাৰ কিছু নম্বৰৰ বাবে যদি উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকলৈও মোৰ শুভেচ্ছা থাকিল। তেওঁলোকলৈ ভৱিষ্যতে যাতে আৰু অলপ জোৰ দি ভৱিষ্যতে তেওঁলোকৰ এণ্ট্ৰেন্স পৰীক্ষাবোৰ ভাল হ'ব বুলি মই আশাবাদী। তেওঁলোকলৈ শুভেচ্ছা থাকিল। অধ্যয়নসমূহ সম্পূৰ্ণৰূপে চলাই থাকক। পৰৱৰ্তী সময়ত যিসমূহ পৰীক্ষা আহে তাত অৱতীৰ্ণ হওক আৰু আপোনালোকে সুখ্যাতি অৰ্জন কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।